নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ভৱিষ্যমল্লিকা পুৰাণৰ সম্পূৰ্ণ যি ভৱিষ্যতবাণী সন্ত শ্ৰী অচ্যুতানন্দ দাসৰ যি 23টা ভৱিষ্যতবাণী, সেই ভৱিষ্যতবাণীৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ভৱিষ্যমল্লিকা পুৰাণ আৰু 2024 বৰ্ষৰ যি ভৱিষ্যতবাণী আছিল, সেই তথ্য আপোনালোকক সম্পূৰ্ণৰূপে আগবঢ়াইছোঁ। 2024 চনৰ পূৰ্বাভাস ভৱিষ্যমল্লিকা পুৰাণত বিশেষভাৱে উল্লেখ কৰা হৈছে। সন্ত শ্ৰী অচ্যুতানন্দ দাসৰ 23টা ভৱিষ্যতবাণী। এই গ্ৰন্থখন সমগ্ৰ মানৱ জাতিৰ বাবে আৰু ইয়াত কলিযুগ কেতিয়া আৰু কেনেকৈ শেষ হ'ব সেই বিষয়ে বিশেষভাৱে বৰ্ণনা কৰা হৈছে। ইয়াৰ পিছত হ'বলগীয়া যি 23টা ভৱিষ্যতবাণীৰ কথা আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে লাভ কৰিব। আজিৰ পৰা প্ৰায় 500 বছৰ আগতে 16শ শতিকাৰ সময়ছোৱাত উৰিষ্যাত 5জন বিশিষ্ট সাধু সন্ত, তেওঁলোক হৈছে সন্ত অচ্যুতানন্দ দাস, সন্ত অনন্ত দাস, সন্ত যশোৱন্ত দাস, সন্ত জগন্নাথ দাস আৰু সন্ত বলৰাম দাস আদিৰ উপস্থিতিৰ সাক্ষাৎ হৈছিল। সামূহিকভাৱে পাঞ্চশাখা বুলি কোৱা এই পূজনীয় ব্যক্তিসকলে উৰিষ্যাৰ বৈষ্ণৱ পৰম্পৰাৰ ভিতৰৰ আধ্যাত্মিক সাহিত্য আৰু দৰ্শনক যথেষ্ট প্ৰভাৱিত কৰিছিল, যাৰ ফলত অঞ্চলটোৰ আধ্যাত্মিক পৰিৱেশত চিৰস্থায়ী প্ৰভাৱ পৰিছিল। 2023 চনত পণ্ডিত শ্ৰী কালীনাথ মিশ্ৰই পোনপ্ৰথমবাৰলৈ উৰিষ্যাৰ উৰিয়া ভাষাৰ পৰা হিন্দী ভাষালৈকে এই ভৱিষ্যমল্লিকা পুৰাণ অনুবাদ কৰিছিল। উৰিষ্যাত প্ৰখ্যাত ঋষি অচ্যুতানন্দ আৰু পঞ্চশাখাই ভৱিষ্যমল্লিকা পুৰাণ নামৰ যি গ্ৰন্থ ৰচনা কৰিছিল, বিশ্বজুৰি অখণ্ড এই গ্ৰন্থই ভৱিষ্যতৰ ভৱিষ্যতবাণী কৰা বুলি দাবী কৰিলেও ভৱিষ্যমল্লিকা ব্যতিক্ৰমীভাৱে সঠিক হিচাপে থিয় দিছে, যিটো বিশ্বব্যাপী পৰিঘটনাৰ প্ৰমাণৰ দ্বাৰা সম্বন্ধিত। কলপাতত লিখা এই ভৱিষ্যতবাণীসমূহে ভৱিষ্যতৰ পৰিঘটনাৰ এক অনন্য আৰু নিৰ্ভৰযোগ্য দৃষ্টিভংগী আগবঢ়াইছে। সন্মানীয় সন্তসকলৰ ভিতৰত সন্ত অচ্যুতানন্দ অতীত, বৰ্তমান আৰু ভৱিষ্যত অনুভৱ কৰাৰ অসাধাৰণ ক্ষমতা আছিল। কলপাতত ভৱিষ্যতমল্লিকাৰ ৰচনাৰ যি কৃতিত্ব এই ঋষিজনলৈকে যায়। এই ঋষিসকলৰ যদিও ভৱিষ্যমল্লিকাত এই যি গ্ৰন্থ, এই গ্ৰন্থত অসংখ্য উল্লেখযোগ্য ভৱিষ্যতবাণী সন্নিৱিষ্ট কৰা হৈছে, তথাপিও ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰা 318খন গ্ৰন্থৰ অধিকাংশই সন্ত অচ্যুতানন্দ দাসৰ লেখক। এই ভৱিষ্যতবাণীসমূহ স্পষ্ট কৰিবলৈ তেওঁ নিজৰ যোগ শক্তি, ধ্যান শক্তিক ব্যৱহাৰ কৰিছিল বুলি বহুতে বিশ্বাস কৰে। ভৱিষ্যমল্লিকা পুৰাণ হৈছে এক পবিত্ৰ গ্ৰন্থ, যিটোৰ আৱিৰ্ভাৱ হয় যেতিয়া পৰম ব্ৰহ্ম মহাবিষ্ণুৱে ধৰ্মৰ উত্থান আৰু পুনৰ প্ৰতিষ্ঠানৰ ঐশ্বৰিক উদ্দেশ্যেৰে পৃথিৱীলৈ নামি আহে। তেওঁৰ আগমনৰ পূৰ্বে এই পুৰাণত তেওঁৰ জন্ম, গ্ৰহণ কৰিবলগীয়া আকাশী কৰ্ম, ভক্তৰ সৈতে তেওঁৰ পাৰস্পৰিক ক্ৰিয়াকলাপ, সেই সময়ত
জগতৰ প্ৰচলিত অৱস্থা আৰু তেওঁ কেনেকৈ ধৰ্মক পুনৰুদ্ধাৰ কৰিব, বিভিন্ন যুগৰ মাজেৰে মানৱতাক পথ প্ৰদৰ্শন কৰিব, সেই বিষয়ে জটিল বিৱৰণ আগবঢ়াইছে। এনে প্ৰকাৰৰ আঁৰৰ উদ্দেশ্য হৈছে মানৱ জাতিক বেদত উল্লেখ কৰাৰ শিক্ষাক আঁকোৱালি ল'বলৈ, ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ আৰু ঈশ্বৰৰ সুৰক্ষা বিচাৰিবলৈ সক্ষম কৰা। এই পুৰাণে সমগ্ৰ মানৱ জাতিৰ সেৱা কৰে, কলিযুগৰ সামৰণিৰ বিশদ বিৱৰণ দিয়ে আৰু আগতীয়া সংকটৰ মাজত ব্যক্তিসকলে নিজকে কিদৰে ৰক্ষা কৰিব পাৰে তাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। সেই গ্ৰন্থখনত উল্লেখ কৰা যি 23টা বিশেষ ভৱিষ্যৎবাণী, তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এতিয়া আগবঢ়াইছোঁ। আপোনালোকে সেই তথ্য জানি নিশ্চয়কৈ সন্তুষ্টি লভিব বুলি আশা কৰা হৈছে। সৰ্বপ্ৰথম কৃষকসকলে খেতিৰ কাম বন্ধ কৰিব। 2 নম্বৰত হৈছে পৃথিৱীত অক্ষ সলনি হ'ব। ইয়াৰ পিছত বহুত ভূমিকম্প হ'ব। 3 নম্বৰ, আকাশত 2টা সূৰ্যৰ আভাস থাকিব। উপসাগৰত পৰিব পৰা আকাশী পদাৰ্থ আৰু তাৰ লগতে উৰিষ্যা ডুব যোৱাৰ কথা উল্লেখ কৰিছে। 4ৰ্থতে হৈছে সাগৰত জলপৃষ্ঠ বৃদ্ধি হৈ জগন্নাথ মন্দিৰৰ 22 নং খোজলৈকে, অৰ্থাৎ 22 নম্বৰ যি চিৰি, সেই 22 নম্বৰ চিৰিলৈকে পানী হ'ব। তাৰপিছত ভক্তসকলে ভগৱানৰ মূৰ্তি ছটিয়া বাটালৈ পৰিৱৰ্তন কৰিব। 5 নম্বৰ হৈছে 7 দিনৰ অন্ধকাৰৰ সময়ছোৱা পৃথিৱীখনক আগুৰি ধৰিব বুলি ভৱিষ্যৎবাণী কৰা হৈছে, যাৰ কাৰণ গ্ৰহবোৰত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হৈছে। জল্পনা কল্পনাৰ পৰা অনুমান কৰিব পাৰি যে এই পৰিঘটনা 2029 চনৰ ভিতৰত কোনোবা এটা সময়ত সংঘটিত হোৱাৰ কথা। 6 নম্বৰ হৈছে শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভ হ'ব। 7 নম্বৰতে হৈছে তৃতীয় বিশ্বযুদ্ধ 6 বছৰ 6 মাহ স্থায়ী হোৱাৰ আশা কৰা হৈছে। এই সময়ছোৱাত চীনে 13খন ইছলামিক ৰাষ্ট্ৰৰ সৈতে মিত্ৰতা কৰি ভাৰতৰ বিৰুদ্ধে আক্ৰমণ চলাব বুলি ভৱিষ্যৎবাণী কৰা হৈছে। সংঘাতৰ সামৰণিৰ সময়ত 13 মাহত ভাৰতে সক্ৰিয়ভাৱে যুদ্ধত লিপ্ত হোৱাৰ ভৱিষ্যৎবাণী কৰা হৈছে, যিখন যুদ্ধ স্পষ্টভাৱে নিজৰ হৈ পৰিব পাৰে। সেই যুদ্ধত বিজয়ী হৈ ওলাই আহিব। ভাৰতে কেৱল নিজৰ বিৰোধীক স্থায়ীভাৱে জয় কৰাই নহয়, বিশ্বৰ পথ প্ৰদৰ্শক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি বিশ্বৰ নেতা হিচাপে আৰোহণ কৰাৰ পূৰ্বানুমান কৰা হৈছে। 8 নম্বৰত হৈছে ভাৰতৰ শেষৰজন ৰজা এজন ভয়ংকৰ হিন্দু শাসক হিচাপে, যিয়ে বংশহীন যোগীৰ গুণক সামৰি লোৱা ব্যক্তি। জগতখনক শাসন কৰিবলৈ প্ৰজ্ঞাৰ অধিকাৰী তেওঁ ধৰ্ম ৰীতি নীতিৰ জৰিয়তে বিশেষভাৱে বিশ্বব্যাপী সমন্বয়ক নিপুণভাৱে লালন পালন কৰিব বুলি ভৱিষ্যৎবাণী কৰা হৈছে। 9 নম্বৰ হৈছে সেই যুদ্ধত উৰিষ্যাৰ চূড়ান্ত ৰজা গজাপতি বুলি ভৱিষ্যৎবাণী কৰা হৈছে। সমান্তৰালভাৱে ভগৱান কল্কিৰ আগমনৰ পূৰ্বানুমান কৰা হৈছে আৰু আগতীয়া যুদ্ধৰ সময়ত তেওঁ ভাৰতক সমৰ্পণ আগবঢ়াব বুলি আশা কৰা হৈছে। 10 নম্বৰ হৈছে আমেৰিকাৰ এটা বৃহৎ অংশ পানীৰ তলত ডুব যাব। চীন দেশ বহুত টুকুৰা টুকুৰকৈ ভাঙি পৰিব। পাকিস্তানৰ নাম লেখজোখ নোহোৱা হ'ব, অৰ্থাৎ
পাকিস্তানৰ কোনো অস্তিত্ব নোহোৱা হ'ব। পাকিস্তানৰ সৈতে সহযোগিতাৰ ফলত আধিপত্য প্ৰকাশ কৰাৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাব বুলি আশা কৰা হৈছে। ৰাছিয়া হিন্দু জাতিলৈ ৰূপান্তৰিত হোৱাৰ ভৱিষ্যতবাণী কৰা হৈছে। আনহাতে ইউৰোপে যুদ্ধত লিপ্ত হ'ব নোৱাৰিব। জনসংখ্যা যথেষ্ট হ্ৰাস পাব। 11 নম্বৰ হৈছে ইউৰোপৰ প্ৰায় সমগ্ৰ জনসংখ্যা ধ্বংস হৈ যাব। শেষত ৰাছিয়াই সফলতা লাভ কৰিব। আগন্তুক অৱতাৰে বিজয়ী ৰাছিয়াক বশ কৰিব। 12 নম্বৰ হৈছে পোক পৰুৱাৰ দৰে জনসংখ্যাৰ মাজেৰে মৃত্যুৰ হাৰ বিয়পি পৰিব, যাৰ ফলত বিশ্বৰ জনসংখ্যাৰ মাত্ৰা 64 কোটিলৈ ভয়ংকৰভাৱে হ্ৰাস পাব। চীনে ধ্বংসৰ সন্মুখীন হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে। 13 নম্বৰ হৈছে ভৱিষ্যৎমালিকাই 2025 চনৰ পিছত যুদ্ধৰ ভৱিষ্যতবাণী কৰিছে, য'ত সত্য আৰু ধৰ্মৰ পথত আঁকোৱালি লোৱা লোকসকলেহে সহ্য কৰিব। 14 নম্বৰ হৈছে ভৱিষ্যতবাণী অচ্যুতানন্দ দাসে ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ ভৱিষ্যতবাণী কৰিছে, বিশেষকৈ যেতিয়া 2024 চনত শেষৰ ফালে শনি মহাৰাজ মীন ৰাশিলৈ পৰিৱৰ্তন হ'ব, যাৰ ফলত এক উত্তাল সময় আহি পৰিব, যাৰ সময় এতিয়া উত্তালভাৱে আহি পৰিছে। 15 নম্বৰ হৈছে শনিদেৱ মীন ৰাশিত প্ৰৱেশ কৰিলে 1.5-2 বছৰত তাতেই থাকিব। ভৱিষ্যতবাণী অনুসৰি দেশত বাঘজৰী অবিবাহিত হৈ থকা এজন সাধুৰ হাতত থাকিব। 16 নম্বৰ হৈছে জগন্নাথ পুৰীক সংযোগ কৰা এটা দেশব্যাপী ঘাইপথ বাস্তৱায়িত হোৱাৰ কল্পনা কৰা হৈছে। ভগৱান জগন্নাথ মন্দিৰৰ শিখৰৰ পৰা শিল নামি আহি মন্দিৰৰ দুৱাৰ ভাগি যাব বুলি ভৱিষ্যতবাণী কৰা হৈছে। একে সময়তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত নীলাচল অৰ্থাৎ জগন্নাথ সাগৰৰ গভীৰত ডুব যোৱাৰ ভৱিষ্যতবাণীও কৰা হৈছে। 17 নম্বৰ হৈছে বয়োজ্যেষ্ঠ আৰু শিক্ষকক অসন্মান কৰা হ'ব আৰু ভণ্ডই ধৰ্মগুৰু বুলি মানুহক বিপথে পৰিচালিত কৰিব। 18 নম্বৰ হৈছে সময়ৰ লগে লগে বিশ্ববাসীৰ সংখ্যা কমি যাব, যাৰ ফলত নাস্তিকসকলৰ মাজত বিভক্ত পৃথিৱী এখন সৃষ্টি হ'ব। অস্বাভাৱিক সম্পৰ্কৰ আশা কৰা হয়, য'ত পুৰুষে পুৰুষৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হ'ব আৰু মহিলাই মহিলাৰ সৈতে। 19 নম্বৰ ভৱিষ্যতবাণী হৈছে মানুহৰ বাসস্থানত জীৱ-জন্তুৰ পৰা আক্ৰমণৰ সন্মুখীন হ'ব লাগিব। আগতীয়া সময়ত ভিনদত্ত মানুহ আৰু প্ৰাণী উভয়ৰে মাজত প্ৰকাশ পাব। 20 নম্বৰ হৈছে প্ৰতিদিনে প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিব। মানুহে অদ্ভুত মহামাৰী আৰু ৰোগৰ সৈতে যুঁজিব। যন্ত্ৰৰ মানুহক খেদি পঠিয়াব আৰু মুদ্ৰাস্ফীতিয়ে জনসাধাৰণৰ মাজত প্ৰতিবাদৰ ইন্ধন যোগাব। 21 নম্বৰ ভৱিষ্যতবাণী হৈছে কলিযুগৰ শেষৰ সময়ত যি সামৰণি, সেই সামৰণিত জীৱনদায়ক সূৰ্যই জীৱন হৰণকাৰী শক্তিলৈ ৰূপান্তৰিত হ'ব। ভগৱান জগন্নাথে 12 হাতৰ তৰোৱাল লৈ সমগ্ৰ পৃথিৱীখনক অতিক্ৰম কৰিব। দুৰ্নীতিপৰায়ণসকলক নিৰ্মূল কৰিব। সকলো সত্তাৰ সমাপ্তি কলিযুগৰ সামৰণি চিহ্নিত কৰিব। ঈশ্বৰৰ যত্নৰ দায়িত্ব অৰ্পণ কৰা কলিযুগে চক্ৰমণি আৰু চক্ৰধৰ নাম বহন কৰিব।
যাৰ পিতৃ বিষ্ণু শৰ্মা হ'ব। উত্তৰ প্ৰদেশ আৰু উৰিষ্যা দুয়োখন ৰাজ্যতে ইয়াৰ অৱস্থিতি সম্বল গাঁও হ'ব। 22 নম্বৰ যি ভৱিষ্যতবাণী, সেই ভৱিষ্যতবাণীৰ মতে মহাভাৰতৰ যুদ্ধত কোনোৱেই সংঘাতৰ পৰা বাদ দিয়া হোৱা নাছিল, কিয়নো সকলো যোদ্ধাই যুদ্ধত লিপ্ত হোৱাৰ ইচ্ছা কৰিছিল। তেওঁলোকৰ অপূৰণীয় ইচ্ছাই কল্কি অৱতাৰৰ আগমনৰ লগে লগে কলিযুগৰ গভীৰতাত ফল লাভ কৰিব বুলি প্ৰক্ষেপ কৰা হৈছে। উল্লেখযোগ্য যে ভগৱান বলৰামে যুদ্ধত অংশগ্ৰহণৰ পৰা বিৰত আছিলে আৰু কলিযুগৰ সামৰণিৰ ফালে তেওঁ আত্মপ্ৰকাশ কৰি আধৰুৱা মহাভাৰতৰ সংঘাত পুনৰ জ্বলাই দিব বুলি পূৰ্বানুমান কৰা হৈছে। সদৌ শেষত 23 নম্বৰ যি ভৱিষ্যতবাণী, সেই ভৱিষ্যতবাণীৰ মতে এই সকলো সংহাৰৰ পিছত 1000 বছৰ শান্তিৰ সৃষ্টি হ'ব। এই আছিল ভৱিষ্যমালিকাৰ যি পুৰাণ, সেই পুৰাণত উল্লেখ কৰা যি 23টা ভৱিষ্যতবাণী, তাৰে তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকক এই তথ্যই যথেষ্টখিনি জ্ঞান প্ৰদান কৰিছে বুলি আশা কৰোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমাক কমেণ্ট কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।